নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে। জুন মাহৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। জুন 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য, কেৰিয়াৰ এই সকলোখিনি কেনেকুৱা হ'ব? কি সাৱধানতা আপুনি ল'ব লাগিব বা কি সফলতা আপুনি পাব? এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিম। এইটো কোনো ব্যক্তিগত ৰাশিফল নহয়, এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনালোকক মাহটোৰ বাবে এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। বৃষ ৰাশিৰ আপোনাৰ এই মাহটোত স্বাস্থ্য অভাৰঅল আপোনাৰ ভালেই থাকিব। স্বাস্থ্যৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে, কিন্তু আপোনাৰ স্কিন ৰিলেটেড কিছু সমস্যা আৰু ষ্টমাক ৰিলেটেড কিছু সমস্যাই হয়তো দেখা দিব পাৰে। তাত বাহিৰে আপোনাৰ এই মাহটোত কোনো স্বাস্থ্যৰ কাৰণে চিন্তনীয় নহয়, স্বাস্থ্য আপোনাৰ ভালেই যাব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাৰ বাবে এই মাহটো আপোনাৰ অতিকৈ শুভ। গতিকে আপোনাৰ যি প্লেনিং আছে এই সকলোখিনি আপুনি কাম কৰিব পাৰে। আপোনাৰ বিশেষকৈ 22 জুনৰ আগতে আপোনাৰ যি শিক্ষা বিষয়ক যি কাৰ্য, কোনো এডমিশ্যন, কোনো কোচিং লোৱা, কোনো গভৰ্ণমেণ্ট জবৰ কাৰণে আপুনি কোনো ফৰ্ম ফিল আপ কৰা, কোনো ইণ্টাৰভিউ দিয়া, যদি ইণ্টাৰভিউ দিব লগা আছে, সকলো কামতে আপুনি শুভফল লাভ কৰিব পাৰিব। আপুনি নিশ্চিন্ত মনে এইবোৰ কাম কৰি যাওক, আপুনি শুভফল নিশ্চয় পাব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম ঘৰতো হৈছে প্ৰেমৰ ঘৰ আৰু শিক্ষাৰ ঘৰ। পঞ্চম ঘৰত আৰু 1 নম্বৰ ঘৰত যিটো স্বামী একেলগে থাকিব, গতিকে একেলগে বহি আপোনাক প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত শুভফল প্ৰদান কৰি আছে। প্ৰেমৰ ক্ষেত্ৰত কোনো সমস্যাই দেখা নাযায় এই মাহত। আপুনি নিশ্চিন্ত মনে থাকক, আপুনি নিশ্চিন্ত মনে সকলো কাম কৰি যাব পাৰে। এইবাৰ ভাগ্যই আপোনাক পূৰ্ণ ৰূপত এই মাহত সহায় কৰি আছে। গতিকে ভাগ্যৰ ফালৰ পৰা আপুনি কোনো চিন্তা কৰিব নালাগে। আপুনি ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি যি কাম কৰে, কোনো সম্পত্তি ক্ৰয় কৰা, সম্পত্তি বিক্ৰী কৰা বা কোনো আপুনি গাড়ী মটৰ লোৱা, কনষ্ট্ৰাকশ্যনৰ কাম কৰা, যি কামেই কৰে ভাগ্যৰ লগত জড়িত, কোনো মাংগলিক কাৰ্য কৰা, যি কাৰ্যই কৰে আপুনি তাতেই শুভফল লাভ কৰিবলৈ গৈ আছে। আপুনি নিশ্চিন্ত মনে এই সকলোবোৰ কাৰ্য কৰক, আপুনি শুভফল নিশ্চয় লাভ কৰিব পাৰিব। 2 জুনৰ পৰা আপোনাৰ অক্টোবৰৰ ভিতৰত আপুনি এফৰ্ট দিয়ক, নতুন জব আপোনাৰ নিশ্চিত হৈ আছে। যি জবেই নহওক, আপোনাৰ সাধ্য অনুসাৰে যি চাকৰিয়ে নহওক, আপুনি লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। 2 জুনৰ পৰা অক্টোবৰৰ ভিতৰত আপুনি এফৰ্ট দিয়ক, আপুনি নতুন জব লাভ কৰিব পাৰিব। অভাৰঅল আপোনাৰ ভাগ্য ঠিকেই আছে। এই মাহটোত যদি আপুনি ডেইলি হনুমান চালিচা পাঠ কৰে, তেনেহ'লে আপুনি আৰু বেছি শুভফল লাভ কৰিব পাৰিব।